Assalamualaikum guys. কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। সো বলক আমি ভিডিওটো আৰম্ভ কৰো। তো এয়া আপোনালোকক দেখুৱাইছিলো যে মেটেকা ভৰপুৰ হৈ আছিল খেতিখন। এটো লগোৱাই আছো এতিয়া কঠিয়া ৰুই আছো। চাওক কালি ইমানখিনি ৰুইছো অলপ চাগাটা কৰি অলপ ৰুইছো। এতিয়া চাওক ইফালে মেটেকা একদম ভৰপুৰ হৈ আছে। এয়া চাওক কিমান মেটেকা আৰু এতিয়া ৰাতিপুৱা হয়। ৰাতিপুৱা আপোনাৰ 9টা বজায়। চাওক এতিয়াও কোৱলি চাওক এতিয়া ঠাণ্ডা লাগি আছে। So guys, তো ইয়াত কঠিয়া হেৰি কৰিছো ধান বনাইছিলো। এতিয়া চাওক ৰ'দ নাই এতিয়া অলপ ৰ'দ উঠি আছে। এতিয়া আমাৰ কঠিয়া হেৰি কৰা আছে এতিয়া লগাব লাগে। তো মোৰ কেমেৰাখন ধৰিবলৈ কোনো মানুহ নাই আজি মই অকলে লগাম। তাৰ কাৰণে লগোৱাটো আপোনালোকক দেখুৱাব নোৱাৰিম। যেহেতু তাত খেতিত পানী আছে ষ্টেনো তাত থব নোৱাৰি। মোৰ সৰু ষ্টেণ্ড ইয়াত থব নোৱাৰি তাৰ কাৰণে দেখুৱাব নোৱাৰিম। তো লগাই তাৰপিছত দেখুৱাই আছো। এতিয়া তাৰ পৰা লগাই আহিম। এইখিনি কালি লগাইছিলো। এইখিনি আজি লৈ লওঁ কঠিয়া ইয়াৰ পৰা লগাই যাব লাগিব। তো গাইস এয়া চাওক আমাৰ কঠিয়া ৰোৱা হৈ গৈছে। আৰু সেইটো চাইডত অলপ তাত অলপ আছে। সেইটো চাইডত তাত এতিয়া পানী কঠিয়া মানে ডুবি যায়, পানী তলত গুচি যায়। অলপ পানী কমিলে তাৰপিছত তাত লগাব কঠিয়া ৰুব লাগিব। এইখিনি ৰোৱা হৈ গৈছে। চাওক কেনেকুৱা হৈছে কঠিয়া ৰোৱা ক'বচোন। মই অকলে লগাইছো। ভাল হৈছে নে বেয়া হৈছে, না পাতল নে ঘন, কেনেকুৱা হৈছে ক'ব কমেন্ট কৰি।